নমস্কাৰ এননিউজ লাইফৰ বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ মই জ্যোতিময় শৰ্মাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বাৰ্তালাপ অনুষ্ঠানত আমি অতিথি কৰি আমন্ত্ৰণ কৰি আনিছোঁ আচলতে তেখেতক কি বুলি সম্বোধনা জনাম বা তেখেতক সম্বোধন জনাম মই ভাবি পোৱা নাই কাৰণ কিয় তেখেত হ'ল এগৰাকী সুকণ্ঠশিল্পী তেখেত শিক্ষয়িত্ৰী লগতে সামাজিক কামৰ লগতে জড়িত হৈ থকা বাইদেউ কল্যাণী ঠাকুৰীয়া বাইদেউ আপোনাক স্বাগতম জনাইছোঁ হয় নমস্কাৰ বহুত ব্যস্ততা আপুনি তাৰে মাজতে আমাক সময় দিছে প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ সময়কণ দিয়াৰ বাবে বাইদেউ আপোনাক যেটো আমি জানো আপুনি সংগীত ক্ষেত্ৰখনত জড়িত হৈছে বা হৈ আছে কেতিয়াবা আপুনি সংগীত যাত্ৰাত আৰম্ভ কৰিছিলে আসলতে সংগীতৰ যাত্ৰা বুলি কওঁতে বহু সৰুৰ পৰা গাইছোঁ গান গাই থাকোঁতে মানে কি হ'ল তেনেকৈ কিন্তু ক্লাছ 10 মানতে মই মানে সংগীতৰ শিক্ষাখিনি গ্ৰহণ কৰিছোঁ তাৰপিছত আকৌ মই কটন কলেজত পঢ়িব গ'লোঁ কটনত যেতিয়া যাওঁতে মাহঁতে সেইটোতো চবৰে থাকে ন যেতিয়া পঢ়াৰ বিষয়ত বেছি মনোযোগ দিব দিলে মাহঁতে তো তেতিয়া আকৌ মই পঢ়াখিনি সমাপ্ত কৰাৰ কাৰণে অকণমান মাজতে ৰৈ গৈছিলোঁ গৈ পেলাই এনেকুৱা হেৰি কিন্তু তথাপি এয়া কৰি এটা ষ্টৰী আছে সৰু ক'ব পাৰোঁ নেকি তাৰ তেতিয়া মোৰ কি হৈছিলে সংগীত মোৰ খুব প্ৰিয় এইফালে কিন্তু সংগীততকৈও ডান্সটো আৰু বেছি প্ৰিয় আছিলে তথাপি আৰু সংগীততে গ'লোঁ যিহেতুকে তাৰপিছত মোৰ মানে কি হ'ল যেতিয়া কিবা এটা কম্পিটিশ্যন হয় মোৰো গান গাব মন যায় তেতিয়া কলেজ উইক চলি আছিলে আমাৰ স্কুল তাতে কলেজত কটন কলেজত তেতিয়া মানে কি হ'ল ইমান ধুনীয়াকৈ চবে মাক দেউতাক আহি যায় চবৰে একদম মাক দেউতাক আহে চবে একদম সেয়া মানে হেণ্ড চেন্স লৈ আহি পেলাই এনেকৈ বাদ্যযন্ত্ৰ এইবিলাক লৈ পেলাই কৰে আৰু মোৰতো কোনো নাছিলে তেতিয়া ইয়াতে ধৰা ঘৰ আছিলে ৰঙামাটিত আৰু মই তাতে আছিলোঁ হোষ্টেলত আছিলোঁ মই বিচাৰি ল'ৰা এজন কিবাকে বিচাৰি পালোঁ হাৰমনিয়ামৰ মই মানে গোটেইখিনি গাম আৰু তাতে কলেজ উইকত জ্যোতি সংগীত ৰাভা সংগীত চব গাম আৰু তাৰপিছত কি হ'ল জানানে সেই স্পটত ল'ৰাজন কিবা নাজানে নেকি এনেই আহিছিলে ল'ৰাজন নাই এতিয়া বজোৱা ল'ৰাজন নাথাকোঁতে মই এজনী মোৰ একেই গান উটি যা ৰূপালীনা গানটো মোৰ বহুত ভাল লাগে সেই গানটো গাম আৰু তেতিয়া তাৰপিছত একেই গান এটা ৰিহাৰ্চেল এফালে কৰি আছে আৰু এগৰাকীয়ে মইতো তেতিয়া নাজানো যে আমাৰ লগত যোৱা বাদ্যযন্ত্ৰখিনিক যে পইচা দি পেলাই আনে মই কিছুমান কথা বহুত মূৰ্খ আছিলোঁ মানে নাজানিছিলোঁ পইচা দি পেলাইহে যে লৈ আহে তেতিয়া মই মানে কি হ'ল এইটো উটি যা ৰূপালী নাওটো এইফালে ৰিহাৰ্চেল কৰি আছে মই আকৌ ল'ৰাজনক ক'লোঁ 3জনমান আছিলে গীটাৰ আছিলে এনেকৈ হাৰমনিয়াম তবলা তেতিয়া ক'লে এজনে ক'লে নাই মই বজাব নোৱাৰোঁ এনেকৈ ক'লে মই আৰু বুজি পোৱা নাই কিয় নবজায় আৰু বুজা নাই আৰু তেনেকৈ পইচাৰ কথা আহি যায় আৰু দুজনে কিন্তু তাৰ ভিতৰত থাকে নহয় বজাই দিলে মই মানে এইখিনি কথা কিয় ক'লোঁ মই ছেকেণ্ড প্ৰাইজ পালোঁ গানটোত কিন্তু যাৰ লগত ৰিহাৰ্চেল কৰি তেখেতে মানে নাপালে প্ৰাইজটো নাপাই পেলাই পিছত ইমান গালি খালোঁ যে ইমানেই কথা শুনালে ছোৱালীজনী ইমান বেয়া লাগিলে তাৰপিছত মই ঘৰত গুচি আহিলোঁ নকৰিলোঁ আৰু মানে তেতিয়া আৰু তাৰপিছত লাহে লাহে কি হ'ল মোৰ অকণমান ঘৰুৱা প্ৰব্লেম কিছুমান হৈছিলে দেউতাৰো গা বেয়া আছিলে সেনেকুৱা তাৰপিছত গানৰ প্ৰতি মোৰ লাহে লাহে তাৰ পৰা ওলাই আহিলোঁ মানে গানৰ ফালে নগ'লোঁ আৰু সেনেকৈ আৰু পাছ কৰিলোঁ তাৰপিছত এইফালে বিয়া হ'ল বিয়াৰ পিছলৈকে তাৰপিছত আকৌ চাকৰি এনেকৈ ইণ্টাৰভিউ দিব ধৰিলোঁ এনেকুৱা কৰি থাকোঁতে তাৰপিছতে মোৰ হাজবেণ্ড মানে তেখেত যে আমাৰ এডভকেট হয় তেখেত গুৱাহাটী হাইকোৰ্টৰ ৰাজীৱ কলিতা তেখেতে অকণমান ক'লে তুমি দেখোন গান গাব পাৰা মানে এনেকৈ আকৌ অকণমান চৰ্চা আৰম্ভ কৰাচোন এনেকৈ কওঁতে তাৰপিছত আকৌ মই 2018 মানৰ পৰা এনেকৈ কিছুমান প্ৰথম এলবাম তেখেতে ওলাই দিলে হৃদয়ে বিচাৰে বুলি গান এটা এনেকৈ মানে আগবাঢ়িলোঁ আকৌ সংগীতৰ জগতখনলৈ প্ৰিয় দৰ্শক যিহেতু বাইদেউ এগৰাকী কণ্ঠশিল্পী হয় আৰু যিটো গীতত কটন কলেজত আচলতে যদি তেখেতে এই সময়ত যদি আমি তেখেতৰ মুখৰ পৰা অকণমান যদি শুনিব পাৰোঁ ভাল লাগে গানটো মোৰ ভাল লাগে হিচাপে গাইছোঁ কিমানখিনি গাব পাৰোঁ নাজানো উটি যা ৰূপালীনা উটি যা ৰূপালীনা উটি যা ৰূপালীনা জোৰ কৈবা জোৰ কৈবা জোৰ কৈবা জোৰ কৈবা ও মোৰ পচুৱা মলয়াবা আৰু আপুনি বহুত ব্যস্ত হৈ থাকে সংগীতৰ চৰ্চা তাৰ লগত শিক্ষয়িত্ৰী হয় তাৰ লগতে আমি জানিব পাৰিছোঁ যে আপুনি এখন কিতাপ এজন ল'ৰাৰ জীৱনৰ ওপৰত লিখি উলিয়াইছে ইতিমধ্যে কওকচোন এই বিষয়ে অকণমান ময়ূৰ কিতাপখন ময়ূৰ পাখি মেলি উৰিব খোজা এটি পক্ষী
আচলতে কিতাপখনৰ যেতিয়া মই লিখিছিলোঁ তেতিয়া মোৰ আচলতে ভবাই নাছিলোঁ কিতাপো যে মই লিখিম। মোৰ মানে কি হয়, মোৰ এটা অভ্যাস আছে কি এটা কামতে মই লাগি থাকোঁ, কিন্তু মোৰ বেলেগ বেলেগো কৰি থাকিব মন যায়। তেতিয়া মই আচলতে মোৰ নিজৰ জীৱনক লৈ কিবা এখন কিতাপ লিখিম এনেকৈ ভাবি আছিলোঁ দেই। হঠাতে লগ পালোঁ ময়ূৰক স্কুলত। ময়ূৰক লগ পাই মোৰ কিবা এটা এনেকুৱা এটা মানে ভাৱ হ'ল, যিহেতুকে ময়ো এগৰাকী মাতৃ হয় ন, হাতে একো কৰিব নোৱাৰে বা তাক এনেকুৱা এটা অৱস্থা মানে ল'ৰাটোৰ মানে সি যিকোনো পটকে কথা চথাও নকয়, একদম মানে মৌন হৈ থাকে মানে। তেতিয়া মোৰ সেয়া যিহেতুকে মই বিষয় শিক্ষয়িত্ৰী কৈছিলোঁ নহয়, দৰ্শন আৰু তৰ্ক বিজ্ঞান বিভাগৰ লজিক এণ্ড ফিলচফি। কিতাপ লিখিব নাজানো, কিন্তু মোৰ বহুত ইচ্ছা কিতাপখন লিখাৰ কাৰণে। তেতিয়া মানে মই কি কৰিছিলোঁ, ময়ূৰক মই মানে হঠাতে কথা কিছুমান কৈ পেলাওঁ, কিন্তু মই পিছতে ভাবিম মই কেনেকৈ কৰিম। ময়ূৰক তাৰমানে মোৰ ভাল লগাৰ কাৰণে এটা কথা তাক লগে লগে কৈ পেলালোঁ যে ময়ূৰ, তোমাৰ কাৰণে মই এখন কিতাপ লিখিম দেই, আৰু তুমি কিন্তু এনেকৈ নাথাকিবা মন মাৰি। তোমাৰ জীৱনত আমি সকলোৱে যে আহোঁ কিবা নহয় কিবা এটা কৰি থৈ যাবলৈ আহোঁ এই পৃথিৱীত, আৰু চবকে ভগৱানে কিবা নহয় কিবা এটা দি থৈ যায়। তুমি কি ভাল পোৱা? এই আৰ্ট ভাল পাওঁ বুলি কওঁতে কৈছে মই তোমাৰ কাৰণে এখন, তেতিয়া মই ক'লোঁ যে কিতাপ এখন লিখি গ্ৰন্থমেলাত প্ৰকাশ কৰিম, এনেকৈ ক'লোঁ। আৰু তাৰপিছত তুমি বিশ্বাস নকৰিবা, মোৰ মানে মূৰত খেলি আছিল। মই ল'ৰাটোক ক'লোঁ গ্ৰন্থমেলাত কিতাপখন প্ৰকাশ কৰি, মই গানহে গাওঁ বা মই টিচাৰহে হয়, কিন্তু মই গ্ৰন্থমেলাত কেনেকৈ কিতাপ মানে সেয়া কৰিম, আৰু কাক মাতিম, কোন আহিব, কি কথা। পিছত মানে এনেকুৱা হ'ল, মই যেতিয়া প্ৰেছলৈকে গ'লোঁ তেতিয়া গৈ গম পালোঁ ইমান এখন কিতাপ বনোৱাও কিন্তু ইমান এটা সহজ কথাও নহয়, মানে আমাৰ কাৰণে। আৰু বিভিন্ন মানুহৰ সান্নিধ্যত যেতিয়া আহিলোঁ, তেখেতসকলে মোক বুজাই দিলে যে কিতাপখনৰ কাৰণে এনেকৈ ল'ব লাগিব, প্ৰথম কেইজন মানুহক কালেক্ট কৰিব লাগিব, বা কোন আহে কেনেকৈ, তেখেতসকলৰ লিখা ল'ব লাগিব, তুমি দিয়ে নে নিদিয়ে বা এনেকুৱা ধৰণৰ। তাৰপিছত কৈছে তোমাৰ যিহেতুকে উদ্দেশ্যটো মহান, তেখেতসকলে দিবই, এনেকৈ ক'লে। তাৰপিছত মই গ'লোঁ আমাৰ জ্যেষ্ঠ নাগৰিকৰ অধ্যক্ষ হয় নেকি আমাৰ, প্ৰদীপ ঠাকুৰীয়াদেৱ, তেখেতৰ ওচৰত গ'লোঁ। তাৰপিছত তেখেতে শুভেচ্ছা বাণী এটা লিখি দিলে। তাৰপিছত মই গ'লোঁ আমাৰ সামাজিক ন্যায় কল্যাণৰ যিজন ডিৰেক্টৰ আছে তেখেতে মান্তা ছাৰে দিলে। তাৰপিছত আৰু ভাস্কৰজ্যোতি মহন্ত ছাৰ, তেখেতৰ ওচৰত গ'লোঁ। তেখেতেও কিন্তু বহুতখিনি মানে কিতাপখনত ইমান মানে ভাল পালে। মানে তেখেতে কৈছে মোৰ আচলতে সময় একদম কম, জানা চাগে তেখেতে বহুত ব্যস্ত থাকে, কিন্তু কৈছে তোমাৰ এই মানে উদ্দেশ্যটো সঁচাকৈ ভাল, আৰু সেইকাৰণে মই যাম এইটো ক্ষেত্ৰত মানে উন্মোচন কৰা যিদিনাখন মানে সেয়া হ'ব, আৰু এই কিতাপখন উন্মোচন কৰিব, তেখেতকে মুখ্য অতিথি হিচাপে মাতিছোঁ। মাতি পেলাই আৰু ভয় লাগি আছে, তেখেতে আকৌ কৈছে অকণমান মাজে মাজে তেখেতৰ অকণমান সেয়া হয় নহয়, ব্যস্ত হৈ যায়, কিন্তু সেইদিনাখন কিবা এটা কাৰণত আহিব পাৰিলে আৰু মানে তেখেতে। তাৰপিছত আকৌ আমাৰ বাইদেউৰ ওচৰত গ'লোঁ, IS বাইদেউ, আমাৰ দীপিকা চৌধুৰী বাইদেউ, তেখেতেও বহুতখিনি উৎসাহ দিলে, আৰু তেখেতো সেনেকৈ বহুত ব্যস্ততাৰ মাজতে আহিলে। সেনেদৰে মানে গোটেইখিনি মানুহে পালোঁ। মান্তা ছাৰ আহিলে, ছ'চিয়েল ৱেলফেয়াৰ। তাৰপিছত ইমান ভাল লাগিল পৰিৱেশটো গ্ৰন্থমেলাত গৈ পেলাই, আৰু গোটেইখিনি আমাৰ ষ্টুডেণ্টখিনি গ'ল মোৰ লগত, গোটেই ষ্টুডেণ্টখিনি যিখিনি পাৰিছে, আৰু গৈ পেলাই মানে বেলেগ এটা উৎসাহ পালে ময়ূৰে, আৰু সেইখিনি কথা দেউতাকে মোক এতিয়াও কয়। তেতিয়াৰ পৰা ময়ূৰ অকণ বেলেগ ধৰণে আকৌ উঠি এতিয়া নিজে, আগতে কি লৈছিলে মানে, আগতে এনেকুৱা আছিল ময়ূৰে যেতিয়া পৰীক্ষা দিয়ে, পৰীক্ষাৰ সময়ত আকৌ ল'ৰা এজন থাকে যে এনেকৈ লিখি দিব লাগে যে, এতিয়া এইবাৰ কিন্তু সি বোলে দেউতাকক কৈছে দেউতা মই নিজে পাৰিম। গতিকে সি ইমানখিনি যে উৎসাহ পালে, সেইখিনিয়ে মোৰ কাৰণে ডাঙৰ কিন্তু কথা, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিল। আৰু আমি জানিব পাৰিছোঁ যে আপুনি আপোনাৰ নিজৰ এলবাম বহুতকেইটা ইতিমধ্যে আপুনি দৰ্শকৰ মাজলৈকে দিছে, আৰু বৰ্তমানে কিছু এলবামৰ আপোনাৰ কাম চলি আছে। যদি এইখিনি সময়ত আমাৰ দৰ্শকসকলৰ বাবে আপোনাৰ এলবামৰ কিবা এটা গান অকণমান যদি শুনাব পাৰে। মোৰ এলবামৰ দৰ্শকে বহুত মানে, মই গান কিছুমান লিখোঁ আৰু কৰোঁ, কিন্তু দৰ্শকে এটা গান খুব আঁকোৱালি লৈছে, সেইটো মানে আছিলে আমাৰ দীপশিখা বৰাই লিখিছিলে, হাঁহি হাঁহি, আৰু এক্স বড়োই মিউজিক কৰিছিলে। সেইটো কাৰণে অকণমান গাই দিছোঁ। ইয়াতে মাজতে এটা কথা কওঁ, যদিও মই কিতাপ লিখোঁ বা এনেকৈ শিক্ষকতা, কিন্তু মই গান সদায় ৰোমান্টিক গান ভাল পাওঁ, নাজানো মানে, সেইকাৰণে ৰোমান্টিক লিখিব দিছিলোঁ, আৰু তেতিয়া এনেকুৱা লিখি দিছিলে। গানটো আছিলে হাঁহি হাঁহি কাহিনীলি কলিজাৰে ফাল, অকাদেৱা কৰ দেখোন পাওঁ নেকি ভাল, আগে পিছে তোকে দেখি মোৰো লাগে ভাল, নাচাবিচোন বেছিকৈ ইমান লাগে লাজ, হাঁহি হাঁহি কাহিনীলি কলিজাৰে ফাল।
নিশ্চয়কৈ খুব সুন্দৰ হৈছে আৰু আমি জানিব পাৰিছোঁ যে আপুনি কৰ্মশালাৰ লগতো ব্যস্ত হৈ থাকে। হয়, কেতিয়াৰ পৰা আয়োজন কৰিলে আপুনি কৰ্মশালাখন? কৰ্মশালাখন আয়োজন কৰাটো বহুত বছৰেই হ'ল, প্ৰায় 5 বছৰমান হ'ল। কৰোণা যে হৈছিল তাৰ আগতেও কৰিছিলোঁ এবাৰ, তাৰপিছত অকণ মাজতে কৰোণাৰ কাৰণে সেয়া হৈ গ'ল আৰু। কৰ্মশালাখনৰো কিন্তু আঁৰত অকণমান কাহিনী এটা আছে। কৰ্মশালাখন এনেকৈ আৰম্ভ কৰিছিলোঁ যিহেতুকে মোৰ দেউতাই খুব কালচাৰেলি জড়িত হৈ আছিল। তেখেতে মানে বহুত এনেকুৱা বিষয়বিলাক ভাল পাইছিলে, গান হওক ডান্স হওক। কিন্তু আগৰ দিনৰ মানুহ যে অকণমান কি কৰিছিলে, যেতিয়া বিহু নাচিব গৈছিলোঁ অকণমান দিগদাৰ পাইছিলে যে পঢ়াত মনোযোগ দিব লাগে, বিহু নাচিব নালাগে। সেইকাৰণে মোক লগে লগে এবাৰ মোক এই বিহুৰ কাৰণে লৈ যাব খুজিছিলে। তেতিয়াই লতাশিলৰ বিহু কুঁৱৰীৰ কাৰণে মানে প্ৰস্তুতি চলোৱাৰ কাৰণে কেইজনমান মানুহ লগ পাইছিলোঁ, আমাৰ স্কুলত আহিছিলে, ৰঙামাটি হাইস্কুলত। তেতিয়া দেউতাই ভাবিলে কি ইমান ভাল পায় তো গুচিয়ে যাব চাগে ছোৱালীজনী, সেইকাৰণে লগে লগে গানত এডমিশ্যন লগাই দিলে। তাৰপিছত গান গালোঁ আৰু সংগীতত ভালে মানে গুচি গ'লোঁ। কিন্তু আচলতে মোৰ যিটো মনৰ হেঁপাহটোতো থাকি গ'ল ন। তেতিয়া মই ভাবিলোঁ যদি মোৰ নিচিনা কোনোবা এনেকুৱা ছোৱালী আছে, ল'ৰা ছোৱালী যি শিকিব বহুত ভাল পায় কিন্তু একো স্ক'প পোৱা নাই, গতিকে মানে সেই ল'ৰা ছোৱালীখিনি পইচাও দিবলৈ কিছুমান সামৰ্থ্যৱান নাথাকে ন, কৰ্মশালাবিলাকত 500-1000টো ল'বই। গতিকে তেতিয়া মই ভাবিলোঁ মোৰ নিজৰ দৰমহাৰ যদি অকণমান থৈ গৈ থাকোঁ, তাৰপিছত যদি মই পাৰোঁ এখন মানে এনেকৈ বিনামূলীয়া আখৰা কৰিম। কিন্তু মই অকলেতো কৰিব নোৱাৰোঁ, হয়নে? সেইকাৰণে মই বহুত কেইগৰাকী প্ৰথমতে লেডি এনেকৈ আমাৰ লগাইছিলোঁ। কিন্তু চবৰে ধৰা হেৰিবিলাক বেলেগ বেলেগ হয় ন, চবে ধৰা বিনামূলীয়াকৈ কৰিব নিবিচাৰিব পাৰে, নিজৰ কিছুমান কষ্টও থাকে এনেকুৱা। তেতিয়া মোৰ যেতিয়া মনটো নিমিলিলে, তেতিয়া মই ভাবিলোঁ নাই এনেকৈ নহ'ব, অকলে যি পাৰোঁ মই অকলে চেষ্টা কৰিম। তেতিয়া মই প্ৰথম অকলে চেষ্টা কৰোঁতে এখেতে অকণমান কৈছিলে যে তুমি কেনেকৈ পাৰিবা। কিন্তু মোৰ কেইগৰাকীমান বান্ধৱী আছে এতিয়াও, মানে গায়ত্ৰী মানে এনেকুৱা মানে নামটো গায়ত্ৰীয়ে আহিলে, আৰু বহুত কেইগৰাকী আছে বাৰু। ইয়াতে আছে মোৰ ওচৰতে সীমা বুলি এগৰাকী আছে, আৰু ৰেখা বাইদেউ, কৰবী বাইদেউ, তাৰপিছত এনেকৈ মীনাজ, বহুত কেইগৰাকী আছে বাৰু। সেনেকৈ গোটেইখিনিয়ে তাৰমানে অকণমান মোক অনুপ্ৰাণিত কৰিলে। আৰু তেতিয়া মই কি কৰিলোঁ, চেষ্টা কৰিলোঁ। কিন্তু মই ভাবোঁ মই সফল হোৱা বুলিয়ে ভাবোঁ এইখন, কাৰণ 60টা ল'ৰা ছোৱালীৰ পৰা গৈ এতিয়া 300-400, যোৱা বছৰ মই বহুত ল'ৰা ছোৱালী মানে কেঞ্চেল কৰিছোঁ, মানে নোৱাৰিলে, মানে ঠাই নোজোৰা হ'ল ইয়াতে। সেইকাৰণে বহুতকে মই দিব নোৱাৰিলোঁ, সেইকাৰণে মোৰ বেয়াও লাগি আছে। গতিকে ভালেই হৈছে যেন পাওঁ আৰু মানুহে ভাল পাইছে এইখিনি। যিহেতু বাইদেউ আমাৰ সময়ো কমি আহিছে, আমি অনুষ্ঠান সামৰিবও লাগিব। শেষত আপুনি আমাৰ দৰ্শকসকলক কি ক'ব বিচাৰিব? দৰ্শকসকলক মানে আশীৰ্বাদ কৰিব দিম, মোৰ মানে মোক যাতে আশীৰ্বাদ কৰে, আৰু যাতে বিভিন্ন কাম মই কৰি যাব পাৰোঁ, সমাজৰ কাৰণে হওক বা স্কুলতো ল'ৰা ছোৱালীখিনিক বহুতখিনি যাতে জ্ঞান দিব পাৰোঁ। কাৰণ আমাৰ এই মই এটা কথা কিন্তু এই চেনেলটোৰ জৰিয়তে কওঁ যে বিশেষকৈ মই শিক্ষয়িত্ৰীখিনিক কৈছোঁ এটা কথা, যে আমি যদি প্ৰত্যেকজন শিক্ষকে দায়িত্বশীল হওঁ, কাৰণ এখন স্কুলৰ পৰাই আমাৰ কি হয়, ল'ৰা ছোৱালীখিনি গুচি যায়, হয়নে? মানে গুচি যায় মানে কি কৈছোঁ, এদিন গৈ পেলাই আমাৰ কি হ'ব, দেশৰ নাগৰিক হ'ব। ভাবাচোন, প্ৰত্যেকখন স্কুলৰ ল'ৰা ছোৱালীক প্ৰত্যেকজন শিক্ষকে যদি আমি ভাল কৰিব পাৰোঁ, আদৰ্শৱান কৰিব পাৰোঁ, তেতিয়া কি হ'ব, আমাৰ দেশখনত যে আমি যে এতিয়া নিউজত বাজি থাকে এইটো হৈছে ঘটনা, এইটো হৈছে, এইবিলাক আচলতে কি হয় জানানে? আমি যেতিয়া মানসিকভাৱে যেতিয়া ল'ৰা ছোৱালীখিনিক শিক্ষা দিব পাৰিম, তেতিয়াহ'লে সিহঁতে গৈ পেলাই এদিন কিন্তু দেশৰ কি হ'ব, নাগৰিক হ'ব, আৰু দেশখন সুস্থ সবল কৰি ৰাখিব। আৰু এই ক্ষেত্ৰত আজিকালি যিহেতুকে মাক দেউতাক সকলোৱে কৰ্মমুখী হৈ পৰিছে, শিক্ষক শিক্ষয়িত্ৰীখিনিৰ লগত ল'ৰা ছোৱালীখিনি বহুত সময় অতিবাহিত কৰে। আৰু সেইকাৰণে মই ক'ব খোজোঁ যে শিক্ষক শিক্ষয়িত্ৰী গোটেইখিনি এনেকুৱা দায়িত্বশীল হোৱা উচিত যে আমি এগৰাকী মহান মানে ল'ৰা ছোৱালীক আমি সদায় মানে আমি ওলাই নিব পাৰোঁ এখন স্কুলৰ পৰা, এখন বিদ্যালয়ৰ পৰা। শেষত আপুনি আপোনাৰ এটা গীতেৰে আমি অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিম, কি শুনাব আপুনি আমাৰ দৰ্শকসকলক? মোৰ গীত এতিয়া গীত বুলি ক'লে মই পাহৰিয়ে যাওঁ লিৰিক্সবিলাক, তথাপি মই এটা গাইছোঁ দেই। মই প্ৰথম লিখিছিলোঁ এইটো গান, অকণমান যি মনত আছে গাইছোঁ। হৃদয়ে বিচাৰে মৰম ভৰা এখনি হৃদয়, চিৰাবলে পামনে ঠাই বেজাৰ তোমাৰ কাষত, তুমি দিবা মোক। অকণমান পাহৰিছোঁ, বেয়া নাপাবা, এইখিনিয়ে গাইছোঁ আৰু। গতিকে বাইদেউ আপুনি ইমান ব্যস্ততাৰ মাজতো যে আপুনি আমাক ইমান সময়কণ দিছে, তাৰ বাবে এনএছ লাইফৰ পৰিয়ালৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। হয়, তোমালোককো ধন্যবাদ জনাইছোঁ যে মোক এইখিনি ক'বলৈ সুযোগ দিয়াৰ বাবে। ধন্যবাদ। প্ৰিয় দৰ্শক,
আজি আমি কথা পাতিলোঁ লেখিকা কণ্ঠশিল্পী শিক্ষয়িত্ৰী কল্যাণী ঠাকুৰীয়া বাইদেউৰ সৈতে। অহা খণ্ডত পুনৰ এজন নতুন অতিথিৰ সৈতে মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপ লৈ। গতিকে চাই থাকিব NS লাইভ। যদি আপোনালোকে ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি দিব। ধন্যবাদ।